নমস্কাৰ সাকসেছ আসাম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। অসম চৰকাৰৰ চাকৰি পুনৰ ডিস্ট্ৰিক্ট এণ্ড সেশন জাজ হাইলাকান্দিৰ ফালৰ পৰা নতুনকৈ গ্ৰেড 4 পদ মুকলি কৰিছে। তো এইখন হৈছে অফিচিয়েলি এডভাৰটাইজমেণ্টখন। তো ইয়াতে আপোনালোকে দেখা পাইছে 3 ডিসেম্বৰ 2024ত এই এডভাৰটাইজমেণ্টখন প্ৰকাশ কৰিছিল। তো ইয়াতে পোষ্টৰ নামটো চাব পাৰে ডে নাইট চকীদাৰ। তো ইয়াতে পদ মুকলি কৰিছে এটা আৰু কোৱালিফিকেশ্যন বিচাৰিছে মিনিমাম আপোনালোকে 8 পাস কৰা হ'ব লাগিব। কিন্তু যদি আপোনালোকে হায়াৰ সেকেন্ডাৰী পাস কৰিছে বা হায়াৰ সেকেন্ডাৰীতকৈ অধিক পাস কৰিছে তেনেহলে আপোনালোকে এই পদকেইটাত আবেদন কৰিব নোৱাৰে। আৰু আপোনালোকে এই পদকেইটাৰ কাৰণে দৰমহা ৰাখিছে 12,000 পৰা 52,000 লৈকে, গ্ৰেড পে 3,900। আৰু ইয়াৰে আপোনালোকে কেটেগৰী ওয়াইজ দিয়া আছে। তো কেটেগৰী আনৰিজাৰ্ভ ৰাখিছে এই পোষ্টটোত। আৰু ইয়াৰে যিটো বয়সৰ সময়সীমা সেইটো ৰাখিছে 18 পৰা 40 বছৰৰ ভিতৰত হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু বাকি যিখিনি ওবিসি এমওবিসি এসটি এসসি ক্যান্ডিডেট তেওঁলোকৰ কাৰণে ইয়াতে এজ ৰিলেক্সেশ্যন থৈ দিছে। তো হাউ টু এপ্লাই, তো আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰিব লাগিব। তো ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকৰ তাত 3 কপি পাছপোৰ্ট সাইজ ফটো লগতে সেলফ কপি আপোনালোকৰ যিখিনি এজ কাজ এডুকেশ্যন কোৱালিফিকেশ্যন যিখিনি এক্সপিৰিয়েন্স বা আপোনালোকৰ যদি অন্য কিবা কোৱালিফিকেশ্যন আছে তো সকলোখিনি আপোনালোকে ইয়াতে সেলফ এটেস্টেড কৰি দিব লাগিব। লগতে সেলফ ডিক্লাৰেশ্যন সাৰ্টিফিকেটখনো দিব লাগিব, লগতে এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট। তো এই আটাইখিনি আপোনালোকে পঠাব লাগিব ডিস্ট্ৰিক্ট এণ্ড সেশন জাজ হাইলাকান্দি, পোষ্ট অফিচ পিএছ ডিস্ট্ৰিক্ট হাইলাকান্দি, আসাম পিন 788151। তো এই এড্ৰেছটোত আপোনালোকে পঠাব লাগিব। আৰু ইয়াৰে যিটো লাষ্ট ডেট সেইটো দেখুৱাই দিছোঁ আপোনালোকক 2 জানুৱাৰী 2025 5টা বজালৈকে সময় থাকিব। তো যিখিনি বন্ধু বান্ধৱী ইয়াতে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে ফুল এড্ৰেছখন এবাৰ আবেদন কৰাৰ আগত ভালদৰে চাই ল'ব। তো বন্ধুসকল এইখিনি আছিল ভিডিঅ'টো আপোনালোকক দিবৰ বাবে। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'খিনি পোৱাৰ বাবে আপোনালোকে আমাৰ এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। ধন্যবাদ।